নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমাৰ নতুনকৈ গঠন হোৱা মন্ত্ৰীসভাৰ মন্ত্ৰীসমূহ আৰু তেওঁলোকৰ বিভাগসমূহৰ নাম ক'বলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। প্ৰথমতে চাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, এখেত মুখ্যমন্ত্ৰী, লগতে গৃহ বিভাগ, শক্তি বিভাগ এইবিলাকৰ দায়িত্বত এখেত থাকিব। ইয়াৰ উপৰিও বিতৰণ নকৰা সকলো বিভাগ এখেতৰ দায়িত্বত থাকিব। তাৰ পাছত চাব শ্ৰীমতী অজন্তা নেওগ, এখেত মহিলা আৰু শিশু বিকাশ লগতে পৰ্যটন মন্ত্ৰীৰ দায়িত্বত আছে। তাৰ পাছত চাব অশোক সিংহাল, এখেত স্বাস্থ্য বিভাগ, পৰিয়াল কল্যাণ বিভাগ, স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছে। নেক্সট অশ্বিনী ৰায় চৰকাৰ, এখেত সামাজিক ন্যায় সবলীকৰণ বিভাগ, ভূমি সংৰক্ষণ বিভাগ, সংখ্যালঘু কল্যাণ বিভাগ ইত্যাদিৰ দায়িত্বত মন্ত্ৰী হিচাপে থাকিব। নেক্সট অতুল বৰা, এখেত পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগ, অসম চুক্তি ৰূপায়ণ বিভাগ, আবকাৰী বিভাগ, তাৰপিছত সীমা সুৰক্ষা বিভাগ ইত্যাদি বিভাগৰ মন্ত্ৰীৰ দায়িত্ব পাইছে। তাৰ পাছত বিমল বৰা, এখেতে উদ্যোগ আৰু বাণিজ্য বিভাগ, সাংস্কৃতিক বিভাগ এই বিভাগকেইটাৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। নেক্সট চাব বিশ্বজিৎ দৈমাৰী, এখেতৰ বিভাগসমূহ হ'ল হস্ততাঁত, বস্ত্ৰশিল্প, ক্ৰীড়া যুৱ কল্যাণ, দক্ষতা বিকাশ আদি বিভাগসমূহ এখেতে পাইছে। নেক্সট চৰণ বড়ো, এখেতে বড়োলেণ্ড কল্যাণ আৰু পৰিবহণ বিভাগটো পাইছে। নেক্সট জয়ন্ত মল্ল বৰুৱা, এখেতৰ বিভাগসমূহ হ'ল বিত্ত বিভাগ, বন আৰু পৰিৱেশ বিভাগ, খনি আৰু খনিজ সম্পদ বিভাগ এখেতে পাইছে। নেক্সট চাব কৌশিক ৰায়, এখেতৰ বিভাগসমূহ হ'ল খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ আৰু সমবায় বিভাগ। নেক্সট কেশৱ মহন্ত, এখেতৰ বিভাগসমূহ হ'ল ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, সাধাৰণ প্ৰশাসন, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ। তাৰ পাছত চাব কৃষ্ণেন্দু পাল, এখেতৰ বিভাগসমূহ হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ, পাৰ্বত্য এলেকা উন্নয়ন বিভাগ, বৰাক উপত্যকা উন্নয়ন বিভাগ এই বিভাগসমূহ এখেতে পাইছে। নেক্সট নীলিমা দেৱী, এখেতৰ বিভাগসমূহ হ'ল পশুপালন আৰু পশু চিকিৎসা বিভাগ, মীন পালন বিভাগ। তাৰ পাছত পীয়ুষ হাজৰিকা, এখেতৰ বিভাগসমূহ হ'ল কৃষি বিভাগ, জলসিঞ্চন বিভাগ, সংসদীয় পৰিক্ৰমা বিভাগ। নেক্সট ৰামেশ্বৰ তেলী, এখেতৰ বিভাগসমূহ হ'ল ৰূপান্তৰ আৰু উন্নয়ন বিভাগ, শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগ। নেক্সট ডাক্তৰ ৰণোজ পেগু, এখেতৰ বিভাগসমূহ হ'ল বিদ্যালয় শিক্ষা বিভাগ, উচ্চ শিক্ষা বিভাগ, ভৈয়াম জনজাতি কল্যাণ বিভাগ, তথ্য প্ৰযুক্তি বিভাগ এখেতে পাইছে। তাৰ পাছত চাব সুশান্ত বৰগোহাঁই, এখেতৰ বিভাগসমূহ হৈছে জলসম্পদ বিভাগ আৰু ন্যায়িক বিভাগ। বন্ধুসকল, এইখিনি হৈছে বৰ্তমানৰ তালিকা। হয়তো পিছৰ সময়ত ইয়াত কিছু সাল সলনি হ'বও পাৰে বা আৰু হয়তো সংযোগ কৰিবও পাৰে, তেতিয়া কথাটো বেলেগ হ'ব। কিন্তু বৰ্তমান সময়ত এইখনেই হৈছে মন্ত্ৰীসমূহৰ নাম আৰু তেওঁলোকৰ বিভাগসমূহৰ তালিকা।